আখলৰ ফেৰিঙতিলৈ আপোনালোকক স্বাগতম। আখলৰ ফেৰিঙতিৰ আগৰ ভিডিঅ'গিটাক ইমান মৰম দি আকোৱালি লোৱাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ। আজি আমি বনাবলৈ লৈছোঁ হাঁহ কোমোৰা আৰু হাঁহ কলডিলৰ আঞ্জা। আশা কৰোঁ আপোনালোকে চাই ভাল পাব। তেন্তে আহক আমি আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'টো। হাঁহৰ মাংস যিমানেই তেলীয়া হয় খাবলৈ সিমানেই ভাল হয়। আজিৰ ৰেচিপিখনৰ কাৰণে আমি এটা ধুনীয়া ডেকেৰুৱা হাঁহ কটাই আনিছোঁ। হাঁহৰ মাংসবিলাক এনেকৈ সৰু সৰুকৈ কাটিব লাগে আৰু হাঁহটো এনেকুৱা তেল ধৰা হ'ব লাগে। ইয়াৰ লগতে আমাক আজি প্ৰথমখন আঞ্জাৰ বাবে লাগিব এটা ধুনীয়া ছাল কোমোৰা আৰু তাৰ লগতে আমি মছলা লৈছোঁ নহৰু, আদা, পিঁয়াজ, ডালচেনি, ইলাচি, লং, তেজপাত আৰু লৈছোঁ কেইটামান জালুককেইটা আমি ধুনীয়াকৈ এনেকৈ খুন্দনাত খুন্দি গুড়া কৰি লৈছোঁ। এতিয়া প্ৰথমতে আমি মেৰিনেট কৰিবৰ কাৰণে আমি এনেকৈ 4 ফুটা নহৰু আৰু এডোখৰ আদা খুন্দনাত খুন্দি পিচি লৈছোঁ। মাংসখিনি ভালকৈ ধুই লোৱাৰ পাছত আমি পিচি লোৱা আদা নহৰুখিনি, হালধি 1 চামুচ, ধনিয়া 2 চামুচ, জিৰা 1 চামুচ, নিমখ 1 চামুচ আৰু অকণমান মিঠাতেল দি পেলাই ধুনীয়াকৈ সানি ল'ম। এতিয়া আমি মাংসখিনি ধুনীয়াকৈ গোটেই মছলাখিনি মোহাৰি মাছাজ কৰি ল'ম। মাংসটো এনেকৈ যিমান ধুনীয়াকৈ সানিব মছলাবোৰ মাংসটোৰ ভিতৰত সোমাই যাব আৰু আঞ্জাখন খাবলৈ সিমানেই ধুনীয়া টেষ্ট হ'ব। আমি মাংসখিনি ধুনীয়াকৈ এনেকৈ মেৰিনেট কৰি লোৱাৰ পাছত আমি ছাইড কৰি ল'ম আৰু বাকী ইনগ্ৰিডিয়েণ্টখিনি আমি এতিয়া ৰেডি কৰি ল'ম। 10-12 ফুটামান নহৰু লৈছোঁ। নহৰুখিনি আমি ধুনীয়াকৈ গুচাই লৈছোঁ আৰু এটা বুঢ়া আঙুলিৰ চাইজৰ এডোখৰ আদা লৈছোঁ। আদা নহৰুখিনি আমি ধুনীয়াকৈ খুন্দনাত খুন্দি এটা পেষ্ট বনাই লৈছোঁ। তাৰপাছত আমি লৈছোঁ এনেকুৱা 4টা মিডিয়াম চাইজৰ পিঁয়াজকেইটা আমি এনেকৈ পঠালিয়ে কাটি লৈছোঁ। এনেকৈ পঠালিকৈ কাটিলে পিঁয়াজটো সিজিবলৈ সহজ হয়, সেইকাৰণে আমি এনেকৈ পঠালিকৈ মিহি মিহিকৈ পিঁয়াজ 4টা কুটি লৈছোঁ। তাৰপাছত আমি এতিয়া কোমোৰাটো ৰেডি কৰি ল'ম। আমি কোমোৰাটো মাজে মাজে দুফাল কৰি লৈছোঁ। এইখন তৰকাৰীৰ কাৰণে আমাক গোটেই কোমোৰাটো নালাগে, সেইকাৰণে আমি প্ৰথম এফাল লৈছোঁ। আমি কাটি লোৱা কোমোৰাটো সৰু সৰুকৈ এনেকৈ পিচ বনাই ইয়াৰ বাকলিখিনি গুচাই গুটিখিনি পেলাই লৈছোঁ। কোমোৰাটো আমি অলপমান পিহি দিম আৰু বাকীখিনি অলপ ডাঙৰ ডাঙৰকৈ গোটাকৈ ৰাখিম। পিহি দিয়া কোমোৰাখিনি এনেকৈ ধুনীয়াকৈ তৰকাৰীত মিহলি হৈ যায় আৰু তৰকাৰীখন ডাঠ কৰে আৰু তৰকাৰীখন খাবলৈ বৰ ধুনীয়া হয়। এতিয়া এখন কেৰাহী গৰম কৰি তাত আমি আধা কাপমান মিঠাতেল দিছোঁ। তাতে আমি লং, ইলাচি, ডালচেনি, তেজপাত আৰু আদা নহৰু পেষ্টৰ 3 ভাগৰ এভাগ দি পেলাই আমি ধুনীয়াকৈ ভাজি ল'ম। আমি এতিয়া অকণমান দেৰি এনেকৈ ভাজি নহৰুখিনি ধুনীয়া সোণালী ৰং এটা অহালৈকে ভাজিম। তাৰপাছত আমি এতিয়া কাটি থোৱা পিঁয়াজখিনি গোটেইখিনি আমি তেলত দি দিম। আদা নহৰু পেষ্টটো এই হাঁহৰ আঞ্জাখনৰ টেষ্টত বহুত ইম্পৰ্টেণ্ট হয়, সেইকাৰণে আমি আদা নহৰু পেষ্ট বেলেগ বেলেগ সময়ত অকণকৈ এই আঞ্জাখনত দি থাকোঁ। পিঁয়াজখিনি এতিয়া ধুনীয়াকৈ কোমলি গৈছে। এতিয়া আমি কেৰাহীত মেৰিনেট কৰি থোৱা হাঁহখিনিৰ 3 ভাগৰ 2 ভাগ দি দিম আৰু বাকীখিনি হাঁহৰ মাংস আমি নেক্সট কলডিলৰ লগত বনাবৰ কাৰণে থৈ দিম। মাংসখিনি আমি এতিয়া ভালদৰে লৰাই পেলাই অলপ দেৰি ভাজি ল'ম যাতে সকলো মছলা পাত ধুনীয়াকৈ মিক্স হৈ যায়। এতিয়া বাছি থকা আদা নহৰু পেষ্টৰ আধাখিনি আমি আঞ্জাখনত দি দিম আৰু ভালদৰে ভাজি ল'ম। হাঁহৰ মাংসটো ভজাৰ ওপৰতে হাঁহৰ টেষ্টটো বহুত ডিপেণ্ড কৰে। হাঁহটো ভাজোঁতে আমি মিডিয়াম ফ্লেমত লাহে লাহে ভাজি থাকিব লাগে। আমি হাঁহটো মিডিয়াম ফ্লেমত ভাজি গৈ থাকিলে হাঁহৰ ৰংটো সলনি হৈ আহি থাকে। হাঁহটো যিমানেই ডাৰ্ক কালাৰ হৈ গৈ থাকিব হাঁহৰ টেষ্টটো সিমানেই ভাল হৈ আহি থাকিব। আমি এনেকৈ কেৰাহীখন নঢকাকৈ 45 মিনিটমান ভাজি লোৱাৰ পাছত হাঁহৰ ধুনীয়া ৰংটো আহি গৈছে, হাঁহে তেল এৰি দিছে আৰু এতিয়া আমি তৰকাৰীখনত ধুনীয়াকৈ কোমোৰাখিনি আমি দি দিব পাৰোঁ। কোমোৰাখিনি দি আমি ভালদৰে লৰাই ল'ম। ভালদৰে লৰাই লোৱাৰ পাছত এতিয়া আমি বাছি থকা আদা নহৰু পেষ্টটো আমি দি দিম। এনেকৈ ভাজি থাকোঁতে খালি দুটামান কথা মনত ৰাখিব। হাঁহটো ভাজোঁতে কেতিয়াও কেৰাহীখন ঢাকি পেলাই নাভাজিব। হাঁহটো ভাজোঁতে লৰাই থাকিব যাতে হাঁহটো তলত লাগি নধৰে আৰু আমি পানী দিব লগা নহয়। এনেকৈ ভাজি এতিয়া হাঁহটোৰ ধুনীয়া ৰং আহি গৈছে, কোমোৰাটো ধুনীয়াকৈ মছলা চছলা মিহলি হৈ গৈছে। এতিয়া সিজিবৰ কাৰণে আমি কেৰাহীৰ ঢাকনখন দি দিব পাৰোঁ। এনেকৈ ঢাকন মাৰি ভাজি থাকিলে কোমোৰাটো গলি ধুনীয়া ডাঠ গ্ৰেভি হৈ যায় আৰু হাঁহৰ ৰং আৰু সোৱাদটো ভাল হৈ আহি থাকে। হাঁহৰ আঞ্জাখনৰ কালাৰটো ভাল হোৱাৰ আৰু এটা ছিক্ৰেট আছে। আমি যেতিয়া ঘৰত হাঁহ বনাওঁ আমি হাঁহটো ধুনীয়াকৈ চাফাকৈ কাটোঁ। কটাৰ পাছত আমি মাংসখিনি নোধোওঁ যাতে হাঁহৰ মাংসৰ লগত হাঁহৰ টেষ্টটো থাকি যায় আৰু সেই তেজৰ সৈতে যেতিয়া আমি হাঁহটো বনাওঁ তাৰ ৰংটো আৰু তাৰ টেষ্টটো বহুতেই ভাল হয়। এতিয়া যিহেতু মই গুৱাহাটীত হাঁহ কিনিছোঁ বজাৰৰ পৰা, আমি তেনেকৈ মাৰি কাটিব পৰা নাই, সেইকাৰণে আমি কটা হাঁহ লৈ আহিছোঁ। তো আমি তেজবিলাক ধুই দিব লগা হৈছে আৰু এইখিনিতে আমি খুন্দি থোৱা জালুকৰ গুড়াকণ দি অকণমান ভালদৰে লৰাই ল'ম।
আৰু এটা সিক্ৰেট হ'ল হাঁহটো বনাওঁতে আমি সাধাৰণতে লোহাৰ কেৰাহীত আৰু জুই চৌকাত বনাব লাগে খৰিৰ চৌকাত আৰু লোহাৰ কেৰাহীত বনোৱা হাঁহৰ টেষ্টটোৱে বেলেগ হয় সেইটো আমি গেছত কেতিয়াও আনিব নোৱাৰোঁ হাঁহ আৰু কোমোৰাখিনি এতিয়া ধুনীয়াকৈ ভজা হৈ গৈছে এতিয়া আমি ইয়াত পানী দি দিম আমি জোখ অনুযায়ী 1 কাপমান পানী দিছোঁ পানী দিয়াৰ আগতে হাঁহটো টেষ্ট কৰোঁতে নিমখটো অকণমান কম পাইছিলোঁ সেইকাৰণে মই আধা চামুচমান নিমখ দি দিছোঁ এতিয়া ঢাকনখন মাৰি আৰু 10-15 মিনিটমান আমি সিজিবলৈ দিম যাতে গ্ৰেভিটো ধুনীয়া ডাঠ হৈ যায় ঢাকনখন দাঙি মাজে মাজে আমি লৰাই থাকোঁ যাতে হাঁহটো তলত লাগি নধৰে আৰু এনেকৈ ফাইনেলি আমাৰ হাঁহৰ মাংসখিনি ৰেডি হৈ গৈছে ধুনীয়া গোন্ধ এটাও আহিছে আৰু ৰংটোও বৰ ধুনীয়া হৈছে কোমোৰাটোও ধুনীয়াকৈ সিজি গৈছে এই মাংস এতিয়া ধুনীয়াকৈ গৰম ভাতৰ লগত পৰিৱেশন কৰিব পৰা হৈ গৈছে কিন্তু তাৰ আগতে আমাৰ আৰু এখন আঞ্জা আছে হাঁহ আৰু কলডিলৰ আঞ্জা সেইখন আঞ্জা আমি বনাই লওঁ আহক আমি বজাৰৰ পৰা এটা পাহাৰীয়া কলডিল আনিছোঁ কলডিলটোৰ বাহিৰৰ টান বাকলিখিনি আমি গুচাই লৈছোঁ গুচাই পেলাই আমি কলডিলটো ধুনীয়াকৈ গুটি ল'ম কলডিলৰ এই ফুলবিলাকো খাব পাৰে তাৰ ৰেচিপিটো আমি পাছত কোনোবা এটা ভিডিঅ'ত দিম বাৰু তাৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কলডিলটো আমি এনেকৈ ধুনীয়াকৈ কটাৰী এখনে মিহি মিহিকৈ কুটি লৈছোঁ কলডিলটো যিমান মিহিকৈ কুটিব পাৰে সিজোতেনে সিমান সুবিধা হয় আৰু খাবলৈও সিমান ভাল হয় কাটি হোৱাৰ পাছত কলডিলখিনি আৰু মিহি কৰিবৰ কাৰণে এনেকৈ ষ্টিলৰ গিলাচ এটা ল'ব আৰু গিলাচটোৱে খুন্দি খুন্দি কলডিলখিনি একদম মিহি কৰি পেলাব কলডিলখিনি এনেকৈ ধুনীয়াকৈ মিহি কৰি লোৱাৰ পাছত আমি তাত 1 চামুচ নিমখ আৰু 1 চামুচ হালধি দি ধুনীয়াকৈ মোহাৰি মোহাৰি সানি ল'ম কলডিল সানোতে এনেকৈ হাতখন ক'লা হৈ যাব পাৰে তাৰ কাৰণে চিন্তা নকৰিব আপুনি নেমু এচকল দি পেলাই যদি হাতখন ধুই দিয়ে ধুনীয়াকৈ ক'লা ৰংবিলাক নাইকিয়া হৈ যাব এতিয়া আঞ্জাখনৰ কাৰণে আমি আদা নহৰু পিহি লৈছোঁ এটা পিঁয়াজ মিহি মিহিকৈ কুটি লৈছোঁ 2টা জলকীয়া দীঘলে দীঘলে ফালি লৈছোঁ ইলাচি লৈছোঁ ডালচেনি লৈছোঁ লং লৈছোঁ তেজপাত লৈছোঁ আৰু 1 চামুচ জালুক আমি ধুনীয়াকৈ গুড়া কৰি লৈছোঁ এতিয়া আমি কেৰাহী এখন গৰম কৰি তাত আধা কাপমান মিঠাতেল গৰম কৰি ল'ম তেল গৰম হ'লে আমি তাত ইলাচি লং ডালচেনি তেজপাত আদা নহৰু পেষ্ট অকণমান দি ভাজি ল'ম অলপ দেৰি ভজাৰ পাছত নহৰুখিনি ধুনীয়া গোল্ডেন কালাৰ আহিলে আমি তাত পিঁয়াজখিনি আৰু কাটি থোৱা জলকীয়া 2টা দি অলপ দেৰি ভালকৈ ভাজি ল'ম এনেকৈ পিঁয়াজখিনি অকণমান দেৰি ভাজি লোৱাৰ পাছত আমি তাত মেৰিনেট কৰি থোৱা মাংসখিনি দি দিম আৰু ভালকৈ ভাজি ল'ম কলডিলৰ লগত খাবলৈ আচলতে পাৰ মাংসৰ টেষ্টটোহে বেছি ভাল কেতিয়াবা বনাই দেখুৱাম নিশ্চয় কিন্তু এতিয়া মোৰ লগত পাৰ মাংস নাই সেইকাৰণে আজি হাঁহেৰে বনাই দিলোঁ হাঁহ কলডিলটো কিন্তু খাবলৈ ধুনীয়াই হয় মাংসখিনি ভাজি ভাজি যেতিয়া ধুনীয়া অকণমান ৰং এটা আহে আৰু মাংসখিনিয়ে তেল এৰি দিয়ে তেতিয়া আমি তাত অকণমান আদা নহৰু পেষ্ট দিম আৰু আমি কাটি থোৱা কলডিলখিনি তাত দি দিম কলডিলখিনি দি আমি ধুনীয়াকৈ লৰাই লৰাই এতিয়া ভাজিখিনি ভাজি থাকিম আমি মিডিয়াম ফ্লেমত ভাজিম যাতে কলডিলখিনি লাগি নধৰে আৰু ধুনীয়াকৈ ভাজা যায় কলডিলৰ বহুতো উপকাৰী গুণ থাকে সেইকাৰণে কলডিলটো আমি খাই থাকিব লাগে কলডিলত বহুতো ফাইবাৰ থাকে যিবিলাক আমাৰ ডাইজেশ্যনৰ কাৰণে বহুত ভাল কলডিলত পটাছিয়াম থাকে যিটো হাৰ্টৰ কাৰণে ভাল ব্লাড প্ৰেছাৰ নিয়ন্ত্ৰণ কৰাত সহায় কৰে ইয়াত এণ্টিঅক্সিডেণ্ট থাকে আৰু ইয়াত বহুতো ভিটামিনছ আৰু মিনাৰেলছ থাকে যিবিলাক আমাৰ স্বাস্থ্যৰ কাৰণে বহুতেই ভাল কলডিলখিনি এনেকৈ ভাজি ভাজি যেতিয়া ধুনীয়াকৈ তেল এৰা আৰম্ভ কৰে তাত আমি এতিয়া পিচি থোৱা জালুক 1 চামুচ দি দিম আৰু খুন্দি থোৱা আদা নহৰুখিনি 3 ভাগ দি দিম আৰু এনেকৈ 5-10 মিনিটমান ভাজি ল'লে আমাৰ কলডিলখিনি ধুনীয়াকৈ ভজা হৈ যাব আৰু তাৰ পাছত আমি তাত 1 কাপ পানী দি দিম আমি পানীটো দিওঁ যাতে কলডিলখিনি আমি ধুনীয়াকৈ সিজাই ল'ব পাৰোঁ কলডিলখিনিত পানী দি আমি অকণমান উতল আহিবলৈ দিম
উতল অহালৈকে আমি ধুনীয়াকৈ ভাজিখিনি লৰাই পেলাই মিলাই ল'ম। উতল আহিলে আমি ফ্লেমটো ল' ফ্লেমত দি পেলাই আমি ঢাকনখন মাৰি 5-10 মিনিটমান সিজিবলৈ দিম। কলডিলখিনি আমি মাজে মাজে ঢাকনখন দাঙি পেলাই এনেকৈ লৰাই থাকিম যাতে লাগি নধৰে। আৰু শেষত আমি 5-10 মিনিটমান ঢাকনখন দাঙি এনেকৈ ভাজি ল'ম যাতে আমি পানীখিনি ধুনীয়াকৈ শুকুৱাই ল'ব পাৰোঁ। আৰু এনেকৈ ভাজি ভাজি আমাৰ কলডিলৰ ভাজিখন ফাইনেলি ৰেডি হৈ গৈছে। কলডিলখিনি ধুনীয়াকৈ সিজি গৈছে, হাঁহটোও ধুনীয়াকৈ সিজি গৈছে। আৰু এতিয়া আমি পৰিৱেশন কৰিব পাৰোঁ। আৰু আজি দুপৰীয়া আমি এনেকৈ হাঁহ কোমোৰাৰ আঞ্জা, হাঁহ কলডিলৰ ভাজি, এডোখৰ নেমু, জলকীয়া আৰু শুকান মাছৰ চাটনিৰে ধুনীয়াকৈ তৃপ্তিৰে ভাত সাজ খালোঁ। আপোনালোকৰ আজিৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে আমাক নিশ্চয় জনাব কমেণ্ট কৰি। যদি ভাল লাগিলে লাইক এটা কৰি দিব আৰু আপোনালোকৰ বন্ধুসকলৰ লগত শ্বেয়াৰ কৰি দিব। আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যাতে আগলৈ আমি দি থকা ভিডিঅ'বিলাক আপোনালোকে চাই থাকিব পাৰে। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ। আকৌ এখন নতুন ৰেচিপি লৈ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে শুভৰাত্ৰি।